1 লাখ টাকা। হ্যাঁ 1 লাখ টাকা। 3 লাখ টাকা 1 লাখ। 1 লাখ টাকা হ্যাঁ। কেউ বিচাৰিছিলা পইচা তুমি মজবুরি। হ্যাঁ মজবুরি। মজবুরি হ্যাঁ। কি নাম দাদাজনৰ কি নাম বিশ্বজিৎ ভৰালী। তোমাৰ কি নাম অৰুণ সাহু। অৰুণ সাহু ক'ত ঘৰ তোমাৰ লংকা। তুমি পইচাটো কেনেকৈ ডিমাণ্ড কৰিছিলা ডিমাণ্ড কৰিছিলা কিহেৰে ডিমাণ্ড কৰিছিলা তুমি কৈছিলা নে ফোনত কৈছিলা নে কিহত কৈছিলা মেছেজ কৰি কৈছা নে কি মেছেজত গৈছে। মেছেজত হয়। কেতিয়া কৈছিলা এতিয়া ইমান মনত নাই। পৰহি আমাৰ তাত এটা ইনফৰ্মেশ্যন এটা আহে এজন মানুহ আছে তেখেতৰ নাম হ'ল বিশ্বজিৎ ভৰালী তেখেত কাকীৰ বাসিন্দা তেখেতে আমাৰ উদালিত গৈ পেলাই ইনফৰ্মেশ্যন এটা দিয়ে কি তেখেতক এটা আননোন নম্বৰৰ পৰা হোৱাটছআপত মেছেজ আহে আৰু তেখেতক পইচা ডিমাণ্ড কৰে 3 লাখ টকা আৰু যদি সেই টকাটো দিয়া নাযায় তেখেতক কয় আপোনাৰ মই পৰিবাৰৰ আপোনাৰ ক্ষয় ক্ষতি কৰিম তো সেইটোৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আৰু তেখেতৰ সেই তেতিয়ালৈকে মেছেজ আহিয়ে থাকে বিভিন্ন ধৰণৰ মানে ভয় ভাবুকি দি থাকে তেখেতক তো যোনজন আমাৰ ভিক্টিম আছিলে তেখেতক কয় কি আপুনি মোক সময় দিয়ক আৰু সেনেকৈ কওঁতে তেখেতে ক'লে কি ঠিক আছে আপুনি আমাক কালি দিনটোত 1 বজাত আপুনি এটা জেগাত ৰৈ থাকিব য'ত আমি পইচাটো আমি ল'ম তো সেনেকৈ আমি প্লান কৰোঁ সেনেকৈ আমি ট্ৰেপ এটা ছেট কৰোঁ তো আমাৰ যোনজন ভিক্টিম বিশ্বজিতে কয় তুমি ষ্টেচনলৈ যোনে এক্সটৰ্শ্যন ডিমাণ্ড দিয়ে তেখেতে কয় আপুনি ষ্টেচনত পইচাটো মই ল'ম আপুনি ষ্টেচনত থাকিব লংকা ষ্টেচনত তো সেই মৰমে আমি টীম এটা পঠাওঁ তাত আমাৰ IC CDSPও থাকে আৰু IC উদালি থাকে তো তাতে আমাৰ তেখেতক ফ'ল' কৰা হয় তো এনেকৈ ফ'ল' কৰোঁতে ইভিনিং হৈ যায় প্ৰায় তো ইভিনিংলৈকে ঘূৰাই ফুৰে মানুহজনক তাৰপিছত কয় পইচাটো ইভেঞ্চুৱেলি ডিচাইড কৰে কি জোৰাপুখুৰীত পইচাটো ল'ব আৰু তো জোৰাপুখুৰীত যেতিয়া পইচাটো ল'ব আহে তেতিয়া তেখেতক কৰায়ত্ব কৰা হয় আৰু কৰায়ত্ব কৰা সময়ত আমি গম পাওঁ সেই মানুহজন আচলতে বিশ্বজিতৰ চিনাকি সহকৰ্মী একেলগে ডালমিয়াত কাম কৰিছিলে আৰু সেই সূত্ৰে ভিক্টিমজনক চিনি পাইছিলে আৰু ল'ৰাজনৰ নাম হ'ল অৰুণ সাহু তেখেত নতুন বস্তি লামডিং PSৰ আণ্ডাৰত নিবাসী তো তেখেতেই মানে কিবা এটা তেখেতৰ ফিনেন্সিয়েল কিবা প্ৰব্লেম হোৱা ফলত এইটো চৰিত্ৰটো কৰে আৰু এই মানুহজনক এনেকৈ এক্সটৰ্শ্যন কৰা আৰম্ভ কৰে তো কালি তেখেতে ধৰাৰ পিছত স্বীকাৰিছে গোটেইখিনি কথা আৰু হোৱাটছআপত ৰেকৰ্ডো আছে চেটিঙো পাইছোঁ যোনখিনি হৈছিলে কমিউনিকেশ্যন তো এতিয়া তেখেতক ফৰৱাৰ্ড কৰা হৈছে আৰু এজ পাৰ ল আইনী ব্যৱস্থা লোৱা হ'ব বিশ্বজিৎ ভৰালী ডালমিয়াত কৰ্মৰত আছে কি কৈছে বিশ্বজিৎ ভৰালী ডালমিয়াত কৰ্মচাৰী নেকি ডালমিয়া কৰ্মচাৰী কৰ্মচাৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।